শিৱসাগৰ আৰু যোৰহাট জিলাৰ বান ক্ষতিগ্ৰস্ত ৰাইজক লগ পাবৰ কাৰণে আহিছিলোঁ। বিশেষকৈ চৰাইদেউ, নাজিৰা, শিৱসাগৰ এই তিনিওটা স্থানত ৰাইজৰ দুখ কষ্ট দেখি সঁচাকৈয়ে মনটোত বহুত আমি সকলোৱে কষ্ট পাইছোঁ। কাৰণ এনেকুৱা বানপানীৰ বিভীষিকা এই জিলা দুখনে আগতে কেতিয়াও পোৱা নাছিল। যি কাৰণতে নহওক কিয় এইবাৰ অভাৱনীয় বানপানী হ'ল। মানুহৰ ঘৰৰ ছালৰ ওপৰেদি পানী গৈছে, কেইবাজনো লোকৰ মৃত্যু হৈছে, ঘৰ বাৰী ভাঙি গৈছে, পশু ঘৰত থকা গৰু ছাগলীৰ মৃত্যু হৈছে আৰু ৰাইজৰ মাজত এক অবৰ্ণনীয় দুখ আৰু যন্ত্ৰণাৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা মই সকলোকে ইমানেই ক'ব বিচাৰোঁ যে আমি ৰাইজৰ লগত থাকিম আৰু যিমান পাৰোঁ আৰ্তজনক, বানপানীত ক্ষতিগ্ৰস্তজনক সম্পূৰ্ণভাৱে সহায় কৰাৰ চেষ্টা কৰিম। ইতিমধ্যে আমাৰ মন্ত্ৰী বিমল বৰা, সুশান্ত বৰগোহাঁই ইয়াত আছে। স্থানীয় বিধায়কসকলেও কাম কৰি আছে আৰু মই এতিয়া জিলা আয়ুক্তৰ লগতো বহি কি তেওঁলোকৰ অসুবিধা আছে, গুৱাহাটীৰ পৰা কিবা সুবিধা লাগিব নেকি, গোটেইখিনি মই কথা পাতিম আৰু যিমান পাৰোঁ ৰাইজক সহায় কৰিম। আজি মোক কৈছে বিধায়ক অখিল গগৈয়ে কৈছে যে আৰু কিছু নাও লাগে, মই পঠাই দিয়াৰ ব্যৱস্থা কোনো অসুবিধা নহ'ব। খালি এয়াৰলিফ্টৰ কাৰণে লেণ্ডিং কৰাৰ কাৰণে জেগা নাপায়, গোটেইখন পানী হৈ আছে। গতিকে ইয়াত প্ৰেক্টিকেল ডিফিকাল্টিজ আছে, কিন্তু ৰাইজক আমি যেনেকৈ পাৰোঁ সহায় কৰিবই লাগিব আৰু আমাৰ চেষ্টা অব্যাহত থাকিব। এতিয়ালৈকে মৃত্যুৰ সংখ্যাটো ক'ব পৰা নাযায়, কাৰণ শিৱসাগৰ জিলাতে প্ৰায় 70গৰাকীতকৈ অধিক লোক সন্ধানহীন হৈ আছে। সেইকাৰণে মই ভাবোঁ যে মৃত্যুৰো ফিগাৰটো ৩-৪ দিন পিছতহে আমি ভাল কৰি গম পাব পাৰিম। কিন্তু চৰকাৰে যিমান পাৰে নিশ্চিতভাৱে যাৰ মৃত্যু হ'ল আমিতো ঘূৰাই দিব নোৱাৰোঁ, কিন্তু যিমানখিনি পাৰোঁ আৰ্থিকভাৱে আন ধৰণে যিমান পাৰোঁ আমি সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। প্ৰাকৃতিক দুৰ্যোগ হ'লেও কিন্তু গোটেই উৎসটো নাগালেণ্ডৰ লগত এই সম্পৰ্কত বৰ্তমান যেতিয়া ক্লাউড বাজ হৈছিল নাগালেণ্ড চৰকাৰে আমাক জনাইছিলে, কিন্তু এটা প্ৰশ্ন মনত থাকি যায় যে অকল ক্লাউড বাষ্টৰ কাৰণে ইমান পানী হৈছে নে তাতে আন কিবাও কথা আছে। গতিকে কেইটামান দিন পিছত তাতো মানুহৰ ক্ষতি হৈ আছে। কেইটামান দিন পিছত নাগালেণ্ড চৰকাৰৰ লগত আমি কথা পাতিম, কাৰণ এইবাৰ হ'ল আগলৈকে যাতে নহয় সেইটো